খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভালেই কিন্তু মোৰহে আজি খবৰ ভাল নহয় বিকজ থ্ৰুআউট দ্য ক্লাছ গম পাব মই আজি বহুতখিনি বেছি উইক ফিল কৰি আছোঁ এণ্ড বেলেগ একো নাই অকণমান গাটো বেয়া লাগি আছিলে চ' জ্বৰ ভাৱ হৈছে আচলতে গম পাই বৰষুণৰ বতৰ আৰু কিছুমান মানুহ যিহেতু বহুত বেছি চেঞ্চিটিভ থাকে টুৱাৰ্ডছ দ্য এনভাইৰনমেণ্ট চ' অকণমান ৰ'দ বৰষুণত কিবা হেৰি হ'লে হৈ যায় আৰু মোৰ ঘপককৈ কেতিয়াবা জ্বৰ হৈ যায় বাট য়েছ জ্বৰ কাণ্ট ডিফিট মি নৰ্মেল কেছ হৈয়ে থাকে এইবোৰ আৰু কি চ' ৱেলকাম বেক টু টুডেজ এপিছড ডেটছ এপিছড 5 আৰু লাহে লাহে আহি আমি পঞ্চম দিনলৈকে আহি গ'লোঁ বড়ো শিকাৰ চ' উই আৰ আপগ্ৰেডিং ৰাইট ইয়া এণ্ড উই শুড চ' আজি আমি শিকিবলৈ গৈ আছোঁ এনেকুৱা এটা বস্তু যিটো আমাৰ লাষ্ট এপিছডৰ লগত জড়িত হৈ আছে চ' ইন লাষ্ট এপিছড হোৱাট উই লাৰ্ণ ইজ বস্তুবোৰ কেনেকৈ গণনা কৰে 1 2 3 4 সেইখিনি বস্তু আমি শিকিছিলোঁ দ্য বেচিক অফ দ্য নম্বৰ ছিষ্টেম বোৰত নিউমেৰেলছবোৰৰ সংখ্যাবোৰৰ আমাৰ বেচিকখিনি 1 2 3 কেনেকৈ আমি মাতিব লাগে সেইখিনি শিকিছিলোঁ আৰু এতিয়া আজি আমি শিকিবলৈ লৈছোঁ বহুত এটা ইম্পৰ্টেণ্ট পাৰ্ট চ' বিফ'ৰ ডেট আই উড লাইক টু draw 100% of your attention to today's episode specially because আজিৰ এপিছডটো এনেকুৱা এটা এপিছড হ'বলৈ গৈ আছে আপুনি অলপমান মাজতে এৰি দিলে শেষৰ ভাগখিনি আপোনালোকে শেষৰ ফালে বুজি নাপাব মাজৰ পৰা যদি স্কিপ কৰি দিয়ে চ' আই উইচ কি আপোনালোকে ফাৰ্ষ্ট টু লাষ্ট উইথ পিয়'ৰ এণ্ড ফুল এটেনশ্যন থাকিব অলপমান সময় বেছি দেৰি নকৰোঁ আজি মোৰ যিহেতু গাটো সিমান এটা ভাল নহয় দেখাই পাইছে কিমান দুৰ্বল এণ্ড ফেড হৈ আছোঁ মানুহজনী বহুত একদম পেল হৈ গৈছোঁ বাট যিহেতু কথা শনিবাৰ আৰু বুধবাৰে আপোনালোকক কথা দি থোৱা আছে মই এপিছড আনিম বুলি চ' আই কাণ্ট স্কিপ উইথ মাই ৰেছপনচিবিলিটি ৰাইট চ' উইথাউট ৱেষ্টিং মাছ টাইম লেটছ গেট গয়িং চাওক আমি অসমীয়াত যেনেদৰে গণনা কৰোঁ মানুহ বস্তু ঠাই ফল কিতাপ বা নদ নদী তেনেকুৱা ক্ষেত্ৰত গণনা কৰাৰ 1 2টো ঠিকেই আছে বাৰু কিন্তু ঠাই এখন বুলি ক'লে ঠাই এখন ক'ব লাগিব আদাৰৱাইজ আমাৰ গ্ৰামেটিকেল এৰৰ হৈ যাব ছেইম ৱে আমি যদি মানুহৰ কথা কওঁ তেতিয়া মানুহ এজন দুজন জন হ'ব তেতিয়াহ'লে আৰু কলমৰ কথা কওঁ এডাল কলম বা কিছুমানে এটা কলম বুলি ক'ব পাৰে এডাল কলম দুডাল তেনেকুৱা আৰু গছ গছনিৰ কথা ক'লে এডাল দুডাল তেনেকুৱাকৈ চ' ঠিক তেনেদৰে বড়ো ভাষাটো যিহেতু এটা একদম আপোনাৰ ৱেল ষ্টেণ্ডাৰ্ড আৰু ৱেল ডেভেলপড লেংগুৱেজ হয় চ' ইন দিছ ফিল্ড বড়ো ভাষাটো তেনেকুৱা ধুনীয়াকৈ ছিষ্টেমেটিকেলি অলৰেডি বনোৱা আছে বা ভাষাটো ছিষ্টেমেটিকেলি এৰেঞ্জড কৰা আছে চ' টুডে উই গানা লাৰ্ণ দ'জ থিংছ the particular representation of numbers according to the types of item or the types of object that you are going to signify তাৰমানে বস্তু বা ঠাই বা বস্তুৰ ভেদৰ ওপৰত ভিত্তি কৰি আমি কেনেদৰে 1 2 হিচাপে গণনা কৰিম আমি সেইখিনি বস্তু শিকিবলৈ গৈছোঁ চ' ইট উইল বি মোৰ ক্লিয়াৰ টু ইউ উইথ চাম এক্সাম্পলছ চ' লেটছ ষ্টাৰ্ট মানুহ অসমীয়াত এজন দুজন তিনিজন ইন বড়ো সাছে সাनै সাथाम বস্তু বা ঠাই এটা বুলি হ'লে मोनसे দুটা হ'লে मोननै তিনিটা হ'লে मोनथाम এতিয়া ঠাইৰ ক্ষেত্ৰত আমি এখন দুখন তিনিখন ঠাই বুলি কওঁ কিন্তু বড়োত ষ্টিল এইটো বস্তু আৰু ঠাই একেটাই বুজায় मोनसे मोननै मोनथाम আৰু যদি এখন বা এখিলা বস্তু বুজাওঁ এখিলা পাত ধৰি লওক বা এখন কিতাপ তেতিয়াহ'লে গাংছে গাংनै গাংथाम and so okay and জন্তুৰ ক্ষেত্ৰত যদি কওঁ আমি এটা জন্তু এটা বাঘ ওলালে হাবিৰ পৰা এটা হৰিণা ওলালে তেতিয়া মাছে মাनै মাथाम মাব্रै এনেকৈ গৈ থাকিব আৰু টকা আৰু ফলৰ ক্ষেত্ৰত এটকা বুলি ক'লে ঠাইছে দুটকা ঠাইनै তিনি টকা ঠাইथाम 4 টকা ঠাইব্रै এনেকৈ গৈ থাকিব আৰু ফলৰ ক্ষেত্ৰতো একে ঠাইছে মিন্স 1 ঠাইनै মিন্স দুটা ফল ঠাইथाम মিন্স তিনিটা ফল ওকে আৰু টাইমছৰ ক্ষেত্ৰত যেনেকৈ আমি কওঁ এবাৰ দুবাৰ তিনিবাৰ খনছে খনनै খনथाम ডান নেক্সট দিনৰ ক্ষেত্ৰত
এদিন দুদিন তিনিদিন সানছে সানनै সানथाम এতিয়া আপোনালোকে হয়তো এটা বস্তু ক্লিয়াৰলি বুজা পাইছে যে এই যে যিমানখিনি বস্তু আমি ঠাইছে চাছে মনছে যিমানখিনি পঢ়িলোঁ আপোনালোকে এটা বস্তু নটিচ কৰিছেনে নাই এই পিছৰ ফালে যে সদায় সা মন গাং এনেকৈ যে আহিছে তাৰ পিছত অৰ্থাৎ সা সে গাং সে সদায় সে नै থাম এইটো লাগি আছে তাৰ অৰ্থ কি বুজাইছে তাৰ অৰ্থ তাৰ মিনিং এইটোৱে বুজাইছে যে জন খন তা পাত খিলা এইটো বস্তু বুজাবৰ কাৰণেহে এটা প্ৰেফিক্স লগোৱা হৈছে ৱৰ্ডত প্ৰেফিক্স শব্দটোৰ আগত যেনেকৈ সা সে আগফালে যদি সা লগাই দিওঁ আমি তেতিয়াহ'লে জন হৈ যাব চ' সা সে পিছফালে অকল আমি ছাফিক্সটো সে नै থাম আপুনি কিমানজনক ৰিপ্ৰেজেণ্ট কৰিব বিচাৰে বা কিমানটা বস্তু ৰিপ্ৰেজেণ্ট কৰিব বিচাৰে সেইটো বেচিছত আপুনি 1 2 3 4 লগাই গ'লে হ'ল ভেৰি ইজি চ' এতিয়া ইয়াত মনত ৰাখিবলগীয়া বস্তুটো হৈছে মানুহৰ ক্ষেত্ৰত কি বুলি কোৱা হয় সা আৰু জন্তুৰ ক্ষেত্ৰত মা মাছে মা नै মা থাম মা ব্ৰৈ মা বা কৈ থাকক ওকে আশা কৰোঁ আপোনালোকে কনচেপ্টটো বুজি পাইছে আই থিংক অলৰাইট চ' বস্তুৰ ক্ষেত্ৰত আমি কি ক'ম মন বুলি ক'ম মনটো লগালে আগফালে এটা বুজাব মানে তা ওকে তা মনছে এটা এতিয়া ধৰক কোনোবাই ক'লে মোৰ তাত মনবা কলম আছে মনবা মন মানে তা আৰু বা মানে से नै थाम ब्रै बा means 5 बा मोनबा माने 5 टा ओके 5 टा सो মই ধুনীয়াকৈ আকৌ এবাৰ ৰিপিট কৰি দিছোঁ কনচেপ্টখিনি আশা কৰোঁ আপোনালোকে বুজি পাইছে মানুহৰ ক্ষেত্ৰত সা বস্তুৰ ক্ষেত্ৰত মন ঠাই বস্তু আৰু ঠাইৰ ক্ষেত্ৰত একে আচলতে মন আৰু এখিলা এপাত এইটোৰ ক্ষেত্ৰত গাং এণ্ড জন্তুৰ ক্ষেত্ৰত মাছে মানে এনেকৈ টকা আৰু ফলৰ ক্ষেত্ৰত ঠাই একেই আৰু বাৰৰ ক্ষেত্ৰত খনছে খননেই দিনৰ ক্ষেত্ৰত চানছে চাননেই এনেকুৱাকৈ চ' আকৌ এবাৰ ৰিপিট কৰি গৈছোঁ যেন আপোনালোকে নাপাহৰে মই ৰিপিটেশ্যন কৰি আছোঁ বাৰ ৰিপিটেশ্যন বিকজ आई विश कि नन ऑफ यू फॉरगेट द थिंग्स आप लोग कोई भी जो है कंसेप्ट को ना भूलें और मैं वाकई में दिल से चाहती हूँ कि आप लोग भी सीखे नहीं कहती हूँ कि मेरे जैसा लेकिन मेरे से भी एक्सपर्ट हो जाए आप लोग मुझे भी सक्सेस फील होगा क्योंकि सक्सेस डजंट ओनली मीन दैट अपग्रेडिंग योर सेल्फ according to me what I believe is success even depends upon inspiring others that success is something we can feel in a different level right আমি যেতিয়া নিজৰ লগত আন দহজনক সাঙুৰি লৈ পেলাই আমি সাফল্য লাভ কৰোঁ সেই সাফল্যতাখিনিৰ যিটো অনুভৱ সেইটো সঁচাকৈ বহুত সুকীয়া বহুত বেলেগ হয় সো आई विश कि आप लोग भी आए मेरे साथ सीखे मुझे भी सक्सेस महसूस होगा जरूर सो एजन सासे এটা মনছে এখন গাংছে এটা জন্তু মাছে এটা ফল ঠাইছে এটকা ঠাইছে এবাৰ খনছে এদিন सानसे सो वेरी इजी और मैं आप लोग को एक छोटा सा स्टोरी बताती हूँ फिनिश करने से पहले ये चीज़ें जानना क्यों ज़रूरी है क्योंकि मेरा खुद का स्टोरी बताती हूँ मैं जिस टाइम बोरो सीख रही थी तो बहुत होता है ना हम लोग का एक एक्साइटेशन होता है सो स्टोरी ऐसा है कि एक दिन मैं अपने पापा के साथ मेरा सामने वाला मार्केट में गई थी और जैसे पहले ही बताया कि कोई भी लैंग्वेज सीखने से एक्साइटेशन बहुत ज़्यादा होती है कि मैं भी एक्सप्रेस करूँ और उस लैंग्वेज का जो लोग है कहीं भी कभी भी मिले तो मैं भी थोड़ा बात करके जो है जताऊँ कि हाँ मुझे भी आता है और बचपन का बात तो अलग ही होता है सो क्लास 7 का बात है जो था क्लास 7 या 8 एग्जैक्टली याद नहीं है हाँ 7 ही होगा क्योंकि उसी टाइम में सीख रही थी सो वैकेशन पे थी मैं घर पे थी मैं गई और उस टाइम पे वो एक बोरो आंटी थे वो मौसम्बी ले आए थे मार्केट में ठीक है दैट फ्रूट मौसम्बी और तीन या 4 रखा हुआ था तो मैं पापा के साथ ही थी हाथ पकड़ी हुई फिर मैंने जाके पूछा कि बिस्सिबांग लाइक मुझे पता था बिस्सिबांग का मतलब होता है कितना
तो मुझे ये पूछना था कि और पापा को भी साबित करना था कि मैंने बोरो सीख लिया है, तो पापा को भी यकीन नहीं था उस टाइम। एनीवे मैंने बिस्सिबांग, उसके बाद मादी बोला, मुझे पता था मादी मतलब आंटी, बिस्सिबांग मादी, इतना तो बोल लिया। और उसके बाद उन्होंने बोला थाई नहीं आओ दोस, ऐसा बोला। थैंक गॉड कि उन्होंने इतना तक बोला, तो मैंने कुछ, मुझे तब तक थाई से थाई का भी नॉलेज नहीं था। फिर मैं समझ नहीं पाई क्या बोला। फिर से मैंने रिपीट पूछा उनको कि माँ हंदंग, ये इजी जो है छोटा छोटा सेंटेंसेस मुझे आता था, मैंने पहले सीखा था। तो माँ हंदंग जब मैंने बोला क्या बोले, तो रिपीट पूछना हुआ। तो उन्होंने बोला थाई से आओ थाई बा। ले मैं और कंफ्यूज हो गई। एक तो थाई से मतलब, मैंने सोचा थाई से मतलब 1 रुपया, 1 रुपया में 5 रुपया। अब मैं क्या समझूँ, लाइक इतना कंफ्यूजिंग था वो सिचुएशन। फिर आंटी ने बाद में हंसी, उन्होंने हंसा। हंसने के बाद मुझे कहा अच्छे से समझा दिए कि वो थाई से मतलब पैसा को भी थाई से थाई नहीं बोलते हैं, और जो फ्रूट्स है उसको भी थाई से थाई नहीं बोला जाता है। यानी कि थाई से और थाईबा का मतलब ये था, एक फल में 5 रुपया, मतलब थाई से 1 हो गया, फल के केस में 1 हो गया, और रुपया मतलब पैसा के केस में 5 हो गया। सो অকণমান অসমীয়াত কৈছোঁ। চ' তেওঁ মোক কি ক'লে, থাইছে আৰু থাইবা। তো মই ভাবিলোঁ এই থাইছে মানেতো এটকা, এটকাত 5 টকা, মইতো পইচা কিনিব বিচৰা নাই, মইতো ফলটোৰ কথা, মৌচুমীৰ কথা সুধিছোঁ। চ' তেতিয়া মানে কনফিউজ হ'লোঁ। তাৰপিছত শেষত গৈ পেলাই আণ্টিজনীয়ে হাঁহি মাতি মোক বুজালে আৰু ধুনীয়াকৈ, যে এনেকুৱা হয় বড়োত, যে থাইছে মানে ফলৰ ক্ষেত্ৰত থাইছে ঠাইনে কোৱা হয়, আকৌ টকাৰ ক্ষেত্ৰতো থাইছে ঠাইনে কোৱা হয়। চ' চিটুৱেশ্যন অনুযায়ী তেওঁ যিটো ক'লে থাইছে আৰু থাইবা, তাৰমানে তেওঁ এইটোৱে বুজাইছিলে যে এটা ফলত এটা মৌচুমীত 5 টকা, ইয়ানি কি 2টা মৌচুমী মিলাই পেলাই 10 টকা, ঠাইনিও 10 এচা বোলে, তেনেকৈ কৈছিলে তেওঁ। চ' ডেটছ দ্য কনচেপ্ট। যেতিয়া আপোনালোকে গোটেইখিনি আয়ত্ব কৰি পেলাব, থাইছে ঠাইনৈ, চাচি চানাই, এইবিলাক বস্তু বহুত ইজি হৈ যায় আৰু বহুত ইণ্টাৰেষ্টিং হয় লেংগুৱেজটো। আৰু আজিলৈ এৰিছোঁ আপোনালোকৰ লগত, মানে হেৰিটো এপিছডটো কৰি পেলাই ভাল লাগিল, গাটো অলপমান ভাল পোৱা যেনো লাগিল। বিকজ মানুহ যেতিয়া মেণ্টেলি হেপী থাকে, মেণ্টেলি যেতিয়া হেল্ডি থাকে, তেতিয়া ফিজিকেল ইলনেছটো সিমান এটা এফেক্ট কৰিব নোৱাৰে, হোৱাট আই বিলিভ, এণ্ড এইটো ফেক্ট হয়। চ' আশা কৰিছোঁ সকলোৱে শিকি আছে এপিছডছবোৰৰ পৰা, আৰু ময়ো মোৰ বেষ্ট লেভেল ট্ৰাই কৰি আছোঁ যে এপিছডছবোৰ স্কিপ নহওক। চ' আপোনালোকেও নিজৰ বেষ্ট ট্ৰাই কৰিব, চ' ডেট আপোনালোকেও যেন ফ'ল' কৰিবলৈ স্কিপ নকৰে। মোৰতো বনাব লাগে এপিছডছবোৰ টাইম উলিয়াই, আপোনালোকৰ জাষ্ট চালে হ'ল 5 মিনিট 10 মিনিট এটা এপিছড। চ' মই শ্লাইডটো এতিয়া শ্বেয়াৰ কৰি আছোঁ সদায় কৰাৰ দৰে। আৰু যদি ভিডিঅ'টো ভাল লাগে কি কৰিব, লাইক কৰিব, কমেণ্টত লিখিব, শ্বেয়াৰ কৰিব, আৰু আজি কৈছোঁ যিসকলে নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, চ' ডেট আমাৰ ফেমিলিটো এনলাৰ্জ হয়, আমি বড়ো ভাষাৰ ক্ষেত্ৰত নিজৰ অকণমান অনুদান দিব পাৰোঁ, আমি নিজেও শিকিব পাৰোঁ, শিকি পেলাই ভাষাটো এক্সপ্ল'ৰ কৰিব পাৰোঁ, নিজকে ডেভেলপ কৰিব পাৰোঁ, আৰু প্ৰাউড ফিল কৰিব পাৰোঁ না। আমি বি বড়ো আতিয়ে প্ৰাউড, মইতো প্ৰাউড ফিল কৰোঁ আজিকালি। চ' ইটছ অ'কে, টেক কেয়াৰ, ষ্টে ছেফ, লাভ ইউ অল। If you found the one, you should never give her up. I think it's the way life changes when in love, yeah. I surround my soul with the positivity.